আজি যেহেতু বিশ্বকৰ্মা পূজা হয় আৰু মই য'ত কাম কৰোঁ ইয়াতো বহুত ডাঙৰকৈ বিশ্বকৰ্মা পূজা পাতা হৈছে আৰু মই ইয়াত যি কাম কৰোঁ আপোনাক মই দেখাই আছোঁ আৰু ইয়াত কেনেকৈ বিশ্বকৰ্মা পূজা পাতিছে সেয়াও আপোনাক মই দেখাম। ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মইনো কি কাম কৰোঁ আৰু আমাৰ ফেক্টৰীতনো কিনো বস্তু বনায় আজি মই আপোনাক দেখাম। এটা এইবোৰ হৈছে ৱেল্ডিং টেবুল। ইয়াত বস্তুবিলাক ইয়াত বনায় আৰু ইয়াত চবতে প্ৰত্যেক এখন এখন ৱেল্ডিঙৰ টেবুল আছে ইয়াত আৰু প্ৰত্যেকে নিজৰ নিজৰ কামবিলাক কৰে। এয়া আমাৰ মানুহ বহিয়ে আছে এইপিনে। চবতে একোজ চাকি এইটো লগাই দিছে। আজি বিশ্বকৰ্মা পূজা হয়, চবতে লগাই দিছে চাকি একোজ। আৰু আহি এইখন হ'ল মোৰ টেবুল। মই ইয়াতে কামবিলাক কৰোঁ। সেইপিনেও আছে টেবুল। এতিয়া আপোনাক মই মেইন যিটো পাৰ্ট সেই পাৰ্টটো মই দেখাই আছোঁ। এইটো হ'ল আপোনালোকৰ CNC মেচিন। ইয়াত এইটো CNC মেচিন হয়। ইয়াতে বেণ্ড কৰা হয়। ইয়াত যিবিলাক বস্তু আমি বনাওঁ সেইবিলাক বস্তু ইয়াতে বেণ্ডবিলাক কৰে। আৰু এইটো হ'ল কাটিং মেচিন মানে পাঞ্চিং মেচিন। আৰু এয়া তাৰপিছত ইয়াতে আপোনালোকৰ ইয়াত এছেম্বল হয়। আমি যিবিলাক বস্তু আমি বনাই কৰি দিওঁ তাৰপিছত ইয়াতে এছেম্বলবিলাক হয়। প্ৰত্যেকটো বেলেগ বেলেগ। ইয়াত কিলোস্কাৰৰ জেনেৰেটৰ আছে। সেইটো এটা মেচিন এটা বহাই থৈছে, সেইটো কাম হোৱা নাই। কিন্তু বাকী যিমানবিলাক আছে আপুনি দেখিছে কেনফি গোটেইখিনি বনাই হৈ গ'ল। ফটোখন মাৰক ধুনীয়াকৈ।